কৃষ্ণ জয় গুৰু শংকৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক বাৰ্ষিক অধিৱেশন ভাগি অহা ফেব্ৰুৱাৰী মাহৰ ৬-৭-৮ তাৰিখে জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত ইয়াত অনুষ্ঠিত হ'ব। এই অধিৱেশনত আমি আশা কৰিছোঁ যে গোটেই অসমৰ নহয় উত্তৰ পূৰ্বাঞ্চলৰ লক্ষ লক্ষ ভকতৰ ইয়াত সমাগম হ'ব। আমাৰ ইয়াত যিহেতু এটা মধ্যমস্থল, মধ্য অসম পৰে আৰু যাতায়াতৰ সকলো ফালৰ এটা সুবিধা আছে। আমাৰ ট্ৰেইন ষ্টেচনৰ পৰা মাত্ৰ ১ কিলোমিটাৰ ৱাকিং ডিষ্টেঞ্চত আহিলে আমাৰ অধিৱেশনথলী পাব। আমি সেইভাৱে ভাবিছোঁ যে আমাৰ ভকতৰ সংখ্যা যথেষ্ট বৃদ্ধি পাব। ইতিমধ্যে আমাৰ নিৰ্মাণ কৰ্মসমূহ চলি আছে। আপোনালোকে দেখিছে আমাৰ এই বিশাল মণ্ডপ ভাগ সম্পূৰ্ণ থলুৱা সামগ্ৰীয়ে আমি মণ্ডপ ভাগ নিৰ্মাণ কৰাৰ পৰিকল্পনা কৰিছিলোঁ। আমাৰ শ্ৰদ্ধাৰ নৰদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাদেৱৰ লগত আমি যেতিয়া প্ৰথম আলোচনা কৰিছিলোঁ, তেখেতে তেতিয়া আমাক পৰামৰ্শ দিছিল যে আমি এই কামটো আমি খেৰ বাঁহেৰে কৰোঁ আৰু সেই উদ্দেশ্য আগত ৰাখি আমি কন্যাকা কৃষি পামত যোৱা বছৰ আমাৰ জিলাৰ ৰাইবাসকলে গৈ খেৰ কাটি সঁচ দিলে, এইবাৰো কৰিলে। তথাপিতো আমি চাই আছোঁ যে প্ৰায়খিনি কাম হৈছেগৈ আৰু বাকী অলপ কাম বাকী আছে। আমাৰ নামঘৰ ভাগ ইতিমধ্যে সম্পূৰ্ণ হৈছেগৈ। অহা ১৭ জানুৱাৰী তাৰিখে যিহেতু শিল্পী দিৱস, আমাৰ ঠাইখনৰ নামো আমি ক্ষেত্ৰখনৰ নামো দিছোঁ আমি জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰ। গতিকে ১৭ জানুৱাৰীৰ দিনাখন আমি এই গুৰু আসন ভাগ ইয়াত প্ৰতিষ্ঠা কৰিম। আমি আপোনালোকৰ জৰিয়তে সমূহ ৰাইজক, অসমবাসী ৰাইজক এই প্ৰতিষ্ঠা দিৱসলৈ আহিবলৈ আমি সেৱা ধৰিলোঁ। লগতে আপোনালোকে দেখিছে আমাৰ প্ৰাথমিকসমূহে প্ৰায় ১৬০টা শিবিৰ ইতিমধ্যে নিৰ্মাণ কৰি আছে আৰু বাকী শিবিৰসমূহ আমাৰ সমিতিৰ তৰফৰ পৰা আমি নিৰ্মাণ কৰিব লাগিব। আৰু আমাৰ পাছফালে দেখিছে আপুনি ভোজনালয় আছে, সেৱা বাহিনীৰ শিবিৰ, ৰন্ধনশাল, এই কামখিনি দ্ৰুতগতিত আগবাঢ়ি আছে। ৰাস্তা পদূলিৰ কামো আগবাঢ়ি আছে। ইতিমধ্যে বিধায়ক মহোদয়ৰ আমাৰ কন্যাকা কৃষি পামত তাতে যথেষ্ট পৰিমাণৰ জৈৱিক পদ্ধতিৰে খেতি কৰি সেই শাক পাচলি আমাৰ কাৰণে সাজু কৰি ৰাখিছে। গতিকে আমি আশাবাদী যে এখন সৰ্বাংগ সুন্দৰ অধিৱেশন আমাৰ ইয়াত হ'ব। আৰু এটা কথা, আমাৰ এইবাৰ বহি বাণিজ্য আমাৰ ইয়াত নহয়। আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মূলৰ কাৰ্যালয়, কেন্দ্ৰীয় কাৰ্যালয়ে জনাইছে যে কোনো ধৰণৰ বহি বাণিজ্য নহয়, যে বহি বাণিজ্যই পৰিৱেশটো বিনষ্ট কৰে। গতিকে এইবাৰ আমাৰ কোনো বহি বাণিজ্য আমি ইয়াত হ'বলৈ নিদিওঁ। কেৱল প্ৰদৰ্শনীৰ ভিতৰত যিখিনি থাকে তেওঁলোক তাতে থাকিব, বাহিৰত কোনো ব্যৱসায় আমি কৰিবলৈ তেখেতসকলক নিদিম। লগতে আমাৰ পতাকা বেদী ভাগো অকণমান ব্যতিক্ৰমী ৰূপত আমি পতাকা বেদী ভাগো আমি বনাবলৈ চেষ্টা কৰিছোঁ। আমি কিমান সফল হ'ব নাজানো, কিন্তু আমি আশাবাদী যে অকণমান ব্যতিক্ৰমী ৰূপত এই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ তেজপুৰ জিলাৰ অধিৱেশনখন সুন্দৰভাৱে অনুষ্ঠিত হ'ব। আন এটা প্ৰসংগলৈ আহিছোঁ। এইবাৰ আনবাৰতকৈ এইবাৰ অধিৱেশন কিছু পৃথক। এইবাৰ অধিৱেশনৰ লগতে সেই সময়তে নিৰ্বাচনো অনুষ্ঠিত হ'ব। কিবা প্ৰভাৱ থাকিব নেকি? তেনেকুৱা প্ৰভাৱটো থাকিবই অকণমান, কিন্তু হ'লেও আমাৰ ইয়াত ভকতসকল আহিবই। ইলেকশ্যন হয়তো 2 মাহৰ পিছত হ'ব, কিন্তু সেই নিৰ্বাচনে আমাক কিছু প্ৰভাৱ পেলাব ইয়াত অধিৱেশনত। কিন্তু আমি আশাবাদী যে সুকলমে আমাৰ যিহেতু আমাৰ কাৰ্যকৰী সভাপতি ভাগ আছে, সভাপতিজন আছে পদ্ম হাজৰিকাদেৱ, তেখেতে যোৱাকালিও আমাৰ লগত আহি যথেষ্ট সময় মত বিনিময় কৰিছে। প্ৰতিটো বিষয়ত তেখেতে তন্নতন্নকৈ চোৱাৰ পৰ্যবেক্ষণ কৰি আছে। হালধিৰ পৰা নিমখৰ পৰা বা দালিলৈকে চাউললৈকে প্ৰতিটো বিষয়তে, চিৰা, গুড়, দৈ, এই গোটেই বিষয়বিলাকত তেখেতে পৰ্যবেক্ষণ কৰি আছে। আমিও সাহস পাইছোঁ তেখেতৰ সেই বক্তব্যত। আমি ভাবিছোঁ যে এখন সুন্দৰ অধিৱেশন আমাৰ ইয়াত হ'ব বুলি আমি আশা কৰিছোঁ। আপোনালোকৰ আমাৰ কৃষ্ণ আমাৰ বহুত ভালদৰে চলি আছে। আমাৰ স্মৃতি গ্ৰন্থখনৰ কামো যথেষ্ট আগবাঢ়িছে। ইয়াৰ লগতে আমি স্মৃতি গ্ৰন্থৰ লগতে গৱেষণামূলক এখন গ্ৰন্থ প্ৰকাশৰ আমি ব্যৱস্থা কৰিছোঁ। সেয়া হৈছে ভক্তি ৰত্নাকৰ আৰু ভক্তি ৰত্নাৱলী বিশেষ আৰু ভক্তি ভাৱন নামেৰে। আমাৰ সেই গ্ৰন্থখনৰ আপোনাৰ প্ৰুফ ৰিডিং প্ৰায় সমাপ্ত হৈছে আৰু তাৰপিছতে আমি প্ৰকাশৰ কাৰণে সাহিত্য শাখাৰ লগত আলোচনা কৰি আমি প্ৰকাশৰ কাৰণে আদৰণি সমিতিক আমি লক্ষ লক্ষ ভকতক আদৰিবলৈ আপোনালোক সাজু সম্পূৰ্ণৰূপে? হয়।